নমস্কাৰ আপোনালোক সকলোকে ভিজন কিউ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যদি আপোনালোকে ভিজন কিউ যেটো ইউটিউব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেন আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব তো আজি আমি পঢ়িম বায়োডাইভাৰ্চিটি অফ আসামৰ ওপৰত আমাৰ আগৰ যিটা ভিডিঅ' আছিল অসম জিঅ'গ্ৰাফি তাত আমি পঢ়িছিলোঁ ফিজিঅ'গ্ৰাফি অফ অসমৰ ওপৰত ক্লাইমেট সয়েল এণ্ড ভেজিটেশ্যনৰ ওপৰত তো আজি আমি চাম বায়োডাইভাৰ্চিটি অফ আসাম তো আমাৰ অসম যিখন আছে সেইখন আমাৰ ট্ৰানজিশনাল জোনত আছে বিটুইন ইণ্ডো মালায়ান ইণ্ডো চাইনিজ এণ্ড ইণ্ডিয়ান এই তিনটাৰ ট্ৰানজিশন জোনত আছে আমাৰ অসমখন আৰু সেইটো কাৰণে কি হয় আমাৰ অসমখন বায়োডাইভাৰ্চিটিৰ ফালৰ পৰা চাওঁ আমি বহুত ৰিচ হয় আৰু আমাৰ অসমৰ যি টোটেল সাৰফেস আছে টোটেল ল্যান্ড সাৰফেস আছে যেটি আছে 78438 স্কয়ার কিলোমিটার তার 39.2% এই ল্যান্ড সারফেসৰ 39.2% আমাৰ কি হয় ফৰেষ্ট কভাৰ এৰিয়া হয় আৰু এই ক্ষেত্ৰত যদি আমি ওভাৰঅল যদি ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাবলৈ যাওঁ তো আমাৰ ইণ্ডিয়া টোটেল যি ল্যান্ড সাৰফেস আছে তাৰ অনলি 24.39% ফৰেষ্ট কভাৰ এৰিয়া আছে আমাৰ ইণ্ডিয়াত আৰু according to forest policy of India according to forest policy of India তাৰ মতে 33% area forest cover area হ'ব লাগে for good ecology কাৰণে তো বাট আমাৰ যি ইণ্ডিয়া আছে ভাৰত 24.39% হে আছে মানে যি গুড ইকোলজি কাৰণে যিমান পাৰ্চেন্ট লাগে তো হিমান আমাৰ ইণ্ডিয়াত নাই তো এই ক্ষেত্ৰত আমাৰ অসমৰ যি আছে ফৰেষ্ট কভাৰ 39.2% তো যেটো গুড হেলথৰ কাৰণে যিখিনি গুড ইকোলজিৰ কাৰণে যিমান পৰিমাণৰ লাগে তাতকে বেছি আমাৰ অসমত পোৱা যায় তো আৰু এই আমাৰ যি 39.2% এৰিয়া কভাৰ কৰি আছে ফৰেষ্টে তাৰ আলকা হাইয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া পায় কাৰ্বি আংলং ডিস্ট্ৰিক্টত আৰু তাৰ পাছত পায় এনসি হিল ডিস্ট্ৰিক্টত আৰু কাৰ্বি আংলঙৰ ডিস্ট্ৰিক্টৰ যি টোটেল এৰিয়া আছে তাৰ 43.64% টোটেল এৰিয়া কভাৰ কৰি আছে ফৰেষ্টে আৰু লগতে এনসি হিলত আছে 38.55% আৰু এই ক্ষেত্ৰত যদি আমি ইণ্ডিয়াৰ কথা চাওঁ দেন ইণ্ডিয়াৰ হাইয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া পোৱা যায় মধ্য প্ৰদেশত আৰু সেই কাৰণে মধ্য প্ৰদেশক কোৱা হয় স্লিপিং ভেলি অফ ইণ্ডিয়া আৰু এই মধ্য প্ৰদেশতে কি হয় ম্যাক্সিমাম নেশনাল পাৰ্ক মধ্য প্ৰদেশতে পোৱা যায় আৰু এই ক্ষেত্ৰত যদি চাওঁ লয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া যদি চাওঁ দেন আমি দেখিম যি হাৰিয়ানা ডিস্ট্ৰিক্ট আছে হাৰিয়ানা যি ষ্টেট আছে তাত কি হয় একে লয়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া আছে আৰু according to percentage wise total land surface or according to percentage wise যদি আমি চাওঁ মিজোৰাম ষ্টেটত highest percentage forest cover area আৰু আমাৰ অসমৰ যি ফৰেষ্ট কভাৰ এৰিয়া আছে তাত 22% ফৰেষ্ট এৰিয়া ৰিজাৰ্ভ ফৰেষ্ট হয় এই 39%ৰ 22% হয় ৰিজাৰ্ভ ফৰেষ্ট আৰু এই ৰিজাৰ্ভ ফৰেষ্ট 3925 স্কয়াৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে প্ৰটেক্টেড এৰিয়া তো নেক্সট আমি চাওঁ
যদি আমি চাওঁ বায়'ডাইভাৰ্চিটিৰ পিছত আমাৰ অসমত কি ফৰেষ্ট পোৱা যায় বা কি ৰিচোৰ্চ পোৱা যায় যদি চাবলৈ হয় দেন আমি প্ৰথম চাবলৈ ৱৰ্ল্ড হেৰিটেজ চাইট যি ইউনেস্কো আছে ইউনেস্কো হৈছে ইউনাইটেড নেশ্যনৰ এটা সংগঠন যিনে ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰে আমাৰ ইণ্ডিয়াত টোটেল 38 ৱৰ্ল্ড হেৰিটেজ চাইট আছে আৰু এই 38খনৰ ভিতৰতে আমাৰ অসমত দুখন আছে এখন হ'ল মানাস নেশ্যনেল পাৰ্ক আৰু এখন হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এই দুখন ডিক্লেয়াৰ কৰিছে 1985ত আৰু এই 38খন যি ৱৰ্ল্ড হেৰিটেজ চাইট আছে তাৰে 30খন হৈছে নেচাৰেল 30খন হৈছে কালচাৰেল আৰু 7খন হৈছে নেচাৰেল আৰু এখন হৈছে কালচাৰেল তো টোটেল 38খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে আমাৰ ইণ্ডিয়াত আৰু অসমত আছে দুখন এখন হৈছে মানাস আৰু এখন হৈছে কাজিৰঙা তো নেক্সট যদি চাওঁ বায়োস্ফিয়াৰ ৰিজাৰ্ভ তো ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম আছে যোনটো প্ৰগ্ৰেমে কি হয় আমাৰ ৱৰ্ল্ডত যিমানবোৰ ফৰেষ্ট আছে সেইবোৰক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰে আৰু এই ক্ষেত্ৰত যদি চাওঁ আমি ইণ্ডিয়াত টোটেল 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু এই 18খনৰ ভিতৰত অসমত দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে এখন হৈছে মানাস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু এখন হৈছে ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু এই যি মানাস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে সেইখন ডিক্লেয়াৰ কৰিছে 1989ত আৰু ডিব্ৰু-চৈখোৱা ডিক্লেয়াৰ কৰিছে 1991ত আৰু আপোনালোকে এই যিখিনি ডাটা আছে না আপোনালোকে মনত ৰাখিলেও কাৰণ বিভিন্ন ধৰণৰ এক্সামত এইবোৰ কথা সোধা যায় তো নেক্সট যদি আমি চাওঁ টাইগাৰ ৰিজাৰ্ভ তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰজেক্ট টাইগাৰ নামত এটা প্ৰগ্ৰেম আছে যোনটো 1973ত লঞ্চ কৰা হৈছে আৰু এই প্ৰজেক্ট টাইগাৰ ভিতৰত ভাৰতবৰ্ষত 51খন টাইগাৰ ৰিজাৰ্ভ আছে য'ত টাইগাৰ প্ৰটেক্টেড হৈ আছে আৰু এই 51খনৰ ভিতৰত অসমত আছে মানাস নেশ্যনেল পাৰ্ক যোনখন ডিক্লেয়াৰ কৰা হৈছে 1973ত নামেৰি নেশ্যনেল পাৰ্ক 2001ত কাজিৰঙা নেশ্যনেল পাৰ্ক 2008ত এণ্ড ওৰাং নেশ্যনেল পাৰ্ক 2016ত আৰু এই ওৰাং নেশ্যনেল পাৰ্ক আন এটা নাম আছে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক হিচাপে আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ আমাৰ যি নেশ্যনেল পাৰ্ক আছে বা ৱাইল্ড লাইফ চেঞ্চুৰী আছে এই নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিকমেণ্ড কৰে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ আৰু এখন বৰ্ড আছে ষ্টেট বৰ্ড ফৰ ৱাইল্ড লাইফ আৰু এই দুখন বৰ্ডেৰে কি কৰে ৰিকমেণ্ড কৰে যে এইটো এৰিয়া বা এইটো ফৰেষ্ট এৰিয়া নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ হ'ব লাগে বা এইটো ফৰেষ্ট এৰিয়া ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিব লাগে তো এই দুখন বৰ্ড গঠন কৰা হৈছে 1972ত এখন আমাৰ এনভাইৰনমেণ্টেলৰ ওপৰত এখন এক্ট আছে যিখন হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট বা ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 তো এই এক্টখনৰ মতে দুখন বৰ্ড গঠন কৰা হ'ল এখন হ'ল নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ আৰু এখন হ'ল ষ্টেট বৰ্ড ফৰ ৱাইল্ড লাইফ আৰু এই দুখন বৰ্ডৰ মতে বা এই দুখন বৰ্ডৰ ৰিকমেণ্ডেশ্যনৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্টে কোনো এখন ৰিজাৰ্ভ ফৰেষ্ট হওক বা কোনো এখন ৱাইল্ড লাইফ চেঞ্চুৰীক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিব পাৰে আৰু এইখিনি এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে যে অসমৰ নতুনকৈ কোনখন
নেশ্যনেল ৱাইল্ড লাইফ চেঞ্চুৰীক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু এই কুৱেশ্যনটোৰ উত্তৰ নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত দিব বুলি আশা কৰিছোঁ তো ইয়াৰ পিছত আছে এলিফেণ্ট ৰিজাৰ্ভ আৰু এই এলিফেণ্ট ৰিজাৰ্ভ যে আছে প্ৰজেক্ট এলিফেণ্ট নামৰ এটা প্ৰজেক্ট আছে ভাৰত গভৰ্ণমেণ্টৰ যোনটো প্ৰজেক্টৰ সহায়ত কি হয় আমাৰ কিছুমান ফৰেষ্ট এৰিয়া প্ৰটেক্টেড ফৰেষ্ট এৰিয়া আমি এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হয় আৰু এই প্ৰজেক্ট এলিফেণ্টটো লঞ্চ কৰা হৈছে 1992 আৰু এই প্ৰজেক্ট এলিফেণ্ট বা এলিফেণ্ট ৰিজাৰ্ভ ফৰেষ্ট আমাৰ অসমত আছে 5খন প্ৰথমখন হৈছে শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ ছেকেণ্ডখন দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ থাৰ্ডখন কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ ফ'ৰ্থখন ধনচিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ এণ্ড লাষ্টলি আছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ তো নেক্সট চাওঁ আমি ৰামছৰ ছাইট তো ৰামছৰ ছাইট হৈছে 1971ত ৰামছৰ বুলি এখন জেগাত এখন কনভেনশ্যন হৈছিলে for protection of wetlandৰ ওপৰত যেটো আমাৰ যিমানবোৰ ওয়েটল্যান্ড আছে সেই ওয়েটল্যান্ডবোৰ প্ৰটেকশন কৰিবৰ কাৰণে ৰামছৰ নামৰ এখন জেগাত এখন কনভেনশ্যন আছিল যাক কোৱা হয় ৰামছৰ কনভেনশ্যন ইন 1971ত আৰু সেই ৰামছৰ জেগাখন আছে ইৰাণত আৰু এই ৰামছৰ কনভেনশ্যনৰ পৰা কিছুমান প্ৰটেক্টেড বা কিছুমান ইম্পৰ্টেণ্ট ওয়েটল্যান্ড আমি ৰামছৰ ছাইটে সিলেক্ট কৰে যিখিনি ৰামছৰ ছাইট বুলি কোৱা হয় আৰু অসমত আছে দীপৰ বিল 2002 চনত দীপৰ বিলখন ৰামছৰ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু টোটেল যদি আমি চাওঁ নৰ্থ ইষ্ট ইণ্ডিয়াত তো টোটেল নৰ্থ ইষ্ট যদি ৰামছৰ ছাইট চাওঁ দেন আমি দেখিম তিনিখন ৰামছৰ ছাইট আছে নৰ্থ ইষ্ট ইণ্ডিয়াত এখন হৈছে দীপৰ বিল এখন হৈছে লোকটক লেক আৰু এখন হৈছে ৰুদ্ৰসাগৰ লেক তো এই তিনিখন আছে ৰামছৰ ছাইট ইন নৰ্থ ইষ্ট ইণ্ডিয়াত তো ইয়াৰ ওপৰত বেছ কৰি আপোনালোকৰ কিছুমান কুৱেশ্যন আছে যিকেইটা কুৱেশ্যনৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দিব বুলি আশা কৰিছোঁ আৰু এইকেইটা কুৱেশ্যন বিভিন্ন ধৰণৰ পৰীক্ষাত অহা দেখা যায় তো প্ৰথম কুৱেশ্যন হৈছিলে যে কিমান পাৰ্চেণ্ট টোটেল এৰিয়া অসমৰ ফৰেষ্ট কভাৰ এৰিয়াৰ আছে The next question is which of the protected sites of Assam are recognized as UNESCO World Heritage Site? Option Kaziranga and Manas National Park, Kaziranga and Orang National Park, Dihing Patka and Nameri, and none of the above. And third question is which of the following wetland recognized as Ramsar site? নিশ্চয় আপোনালোকে এই কুৱেশ্যনকেইটা এনসাৰ দিব বুলি আশা কৰিছোঁ তো অপশ্যন আছে সোণবিল দীপৰ বিল হাহিলা বিল none of the above আৰু এটা most important question যে who is known as the forest man of India তো অপশ্যন সুন্দৰলাল বহুগুণা যাদৱ পায়েং মেধা পাটকাৰ এণ্ড মাইক পাণ্ডে তো এইকেইটা কুৱেশ্যনৰ উত্তৰ আপোনালোকে দিব বুলি আশা ৰাখিছোঁ তো আজিলৈ ইমানেই ধন্যবাদ